নমস্কাৰ গুড ইভিনিং সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো আসাম পুলিচ কমান্ডো বেটালিয়ন নিউ ভ্যাকেন্সি নিউ ৰিক্ৰুটমেন্ট 2026 পুনৰ নতুনকৈ অসম পুলিচৰ কমান্ডো বেটালিয়নৰ ভ্যাকেন্সি মুকলি কৰা হ'ব যদিহে আপোনালোকে অসম পুলিচৰ কমান্ডো বেটালিয়নৰ পদবিলাকত যদি আপোনালোকে যোগদান কৰিম বুলি ভাবিছে যদি নতুনকৈ অহা পদবিলাকত যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে তেতিয়াহলে সকলো সবিশেষ এই ভিডিওটো যদি আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপৰ লিংক দিয়া আছে যদি এতিয়ালৈকে জয়েন হোৱা নাই জয়েন হৈ লব পাৰিব আৰু আপোনালোকে যদি ফেসবুকত চাই আছে তেতিয়াহলে আপোনালোকে ফলো কৰি লব এতিয়া অসম পুলিচৰ আপকামিং কমান্ডো বেটালিয়নৰ নিউ ভ্যাকেন্সি তথ্যবিলাক মই আপোনালোকক জনাবলৈ বিচাৰিছো আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে নিৰ্বাচনীয় আগত ঘোষণা কৰিছিলে যে অসমত 2 লাখ নিবনুৱাক চৰকাৰী নিযুক্তি দিয়া হ'ব বুলি আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে ঘোষণা কৰিছিলে তাৰে 2 লাখৰ ভিতৰত 25000 ভ্যাকেন্সি অসম আৰক্ষী মানে হোম ডিপাৰ্টমেন্টতে পদ মুকলি কৰা হ'ব মানে অসম আৰক্ষীত 25000 ভ্যাকেন্সি তাতে নিযুক্তি দিয়া হ'ব আৰু সেই 25000 ভিতৰতে অসম পুলিচৰ এবি কমান্ডো বেটালিয়ন আৰু এবিএসআই কমান্ডো বেটালিয়নৰ কাৰণে ভ্যাকেন্সি মুকলি কৰা হ'ব মানে দুটা নতুনকৈ অসম পুলিচৰ কমান্ডো বেটালিয়নৰ ভ্যাকেন্সি গঠন কৰা হ'ব তাতে দুটা বিভাগত ভ্যাকেন্সি মুকলি কৰা হ'ব অসম পুলিচৰ কমান্ডো বেটালিয়নত ইয়াতে অসম পুলিচৰ এবি কনষ্টেবল কমান্ডো বেটালিয়নৰ ভ্যাকেন্সি মুকলি কৰা হ'ব আৰু সাব ইন্সপেক্টৰ ভ্যাকেন্সিও কমান্ডো বেটালিয়নৰ বাবে মুকলি কৰা হ'ব মানে দুটা নতুনকৈ অসমত কমান্ডো বেটালিয়ন গঠন কৰা হ'ব ইতিমধ্যে 5টা কমান্ডো বেটালিয়ন গঠন কৰা হলে তাতে প্ৰায় 2500 প্লাস অসম পুলিচৰ কমান্ডো বেটালিয়নত ইতিমধ্যে যোগদান হৈ আছে অসম পুলিচৰ কনষ্টেবল এণ্ড অসম পুলিচৰ কনষ্টেবল কমান্ডো বেটালিয়ন আৰু অসম পুলিচৰ কমান্ডো বেটালিয়ন এসআই ইতিমধ্যে 2500 প্লাস ভ্যাকেন্সি ইতিমধ্যে তাত নিযুক্তি দিয়া হৈ গল আৰু এতিয়া নতুনকৈ অসম পুলিচৰ কমান্ডো বেটালিয়নত দুটা নতুন বেটালিয়ন গঠন কৰা হ'ব তাতো এতিয়া নতুনকৈ পদ মুকলি কৰা হ'ব এই পদবিলাকৰ বাবে ইতিমধ্যে চিনাক্তকৰণৰ বাবে এটা বিশেষ টাস্ক ফোৰ্স গঠন কৰা হৈছে 3 মাহৰ ভিতৰত সকলোবিলাকৰ ৰিপৰ্ট দি দিব ক'ত কিমান ভ্যাকেন্সি খালি হৈ আছে বা কোনটো ডিপাৰ্টমেন্টত কিমান ভ্যাকেন্সি আহিব এইবিলাকৰ তথ্য 3 মাহৰ পিছত আপোনালোকে ইতিমধ্যে পাই যাব ইতিমধ্যে টাস্ক ফোৰ্স এটা গঠন কৰা হৈছে তাতে সকলো সবিশেষ 3 মাহৰ পিছত আপোনালোকে ডিটেইলছ বিলাক পাই যাব যদিহে আপোনালোকে অসম পুলিচৰ কমান্ডো বেটালিয়নত যদি আপোনালোকে যোগদান কৰিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকৰ বাবে এটা বহুতে ভাল খবৰ পুনৰ নতুনকৈ অসম পুলিচৰ কমান্ডো বেটালিয়নৰ ভ্যাকেন্সি মুকলি কৰা হ'ব কমান্ডো বেটালিয়নৰ কনষ্টেবলৰ ভ্যাকেন্সি মুকলি কৰা হ'ব আৰু সাব ইন্সপেক্টৰ ভ্যাকেন্সিও মুকলি কৰা হ'ব এপ্লাই কৰিবলৈ হলে অনলি মেট্ৰিক পাস কৰিলে কনষ্টেবল কমান্ডো বেটালিয়নৰ পদবিলাকত আপোনালোকে আবেদন কৰিব পাৰিব আৰু যিখিনি সাব ইন্সপেক্টৰ ভ্যাকেন্সি আছে তাতে আপোনালোকে গ্ৰেজুৱেচন কৰিব লাগিব আৰু বয়সৰ সময়সীমা ইতিমধ্যে আপোনালোকে গম পাইছে সময়সীমা সাব ইন্সপেক্টৰ এবি কমান্ডো বেটালিয়নৰ পদবিলাকত 1 বছৰ বয়সৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে আগতে আছিল 20 পৰা 24 লৈকে অনলাইন আবেদন কৰা বয়সৰ সময়সীমা দিয়া আছিল কিন্তু 2026 বৰ্ষত আপোনালোকৰ 1 বছৰ বয়সৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে 20 পৰা 25 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব লগতে এজ ইলেকচন দিয়া হৈছে আৰু কনষ্টেবল এবি কমান্ডো বেটালিয়নৰ পদবিলাকত আবেদন কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমা 18 বছৰ পৰা 21 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব লগতে এজ ইলেকচন দিয়া হ'ব এসটি এসসি সকলৰ কাৰণে 5 বছৰ আৰু ওবিসি এমএমএস বিলাকৰ কাৰণে দিয়া হ'ব 3 বছৰ এজ ইলেকচন অসম পুলিচৰ এবি কনষ্টেবল কমান্ডো বেটালিয়নৰ যদি 1 বছৰ বয়সৰ সময়সীমা বৃদ্ধি কৰি দিয়া হয় তেতিয়াহলে খুবেই ভাল হ'ব কাৰণ বহু কেণ্ডিডেটে হয়তো বয়সৰ সময়সীমাৰ কাৰণে হয়তো কমান্ডো বেটালিয়নৰ পদবিলাকত হয়তো আবেদন কৰিব নোৱাৰে সেইবাবে হয়তো 1 বছৰ যদি সকলোতে বয়সৰ সময়সীমা বৃদ্ধি কৰি দিয়া হয় তেতিয়াহলে খুবেই এটা ভাল হ'ব বুলি মই ভাবো যদিহে আপোনালোকে অসম পুলিচৰ এই পদবিলাকত যদি আপোনালোকে যোগদান কৰিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে এতিয়াৰ পৰা ভালকে প্ৰস্তুতি চলাব লাগিব ফিজিক্যাল টেষ্টটো মেইন এই বিষয়ে আপোনালোকে গম পালে ফিজিক্যাল টেষ্টটো মেইন অসম পুলিচৰ কমান্ডো বেটালিয়নৰ পদবিলাকত যদি আপোনালোকে যোগদান কৰিম বুলি ভাবিছে অসম পুলিচৰ যিখিনি আপোনালোকৰ কমান্ডো বেটালিয়নৰ কনষ্টেবল ভ্যাকেন্সি আছে তাতে আপোনালোকৰ কোনো ধৰণৰ ৰিটেন এক্সাম অনুষ্ঠিত নহয় ফিজিক্যাল টেষ্ট এণ্ড সাইকোমেট্ৰিক টেষ্ট অনুষ্ঠিত হ'ব যদি আপোনালোকে সাব ইন্সপেক্টৰ এবি কমান্ডো বেটালিয়নত যদি আপোনালোকে যোগদান কৰিম বুলি ভাবিছে তেতিয়াহলে সেই পদবিলাকত আপোনালোকৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব কিন্তু ফাৰ্স্ট টাইম আপোনালোকৰ ফিজিক্যাল টেষ্ট অনুষ্ঠিত হ'ব ফিজিক্যাল টেষ্ট এবাৰ কাৰণে ফাৰ্স্ট টাইম পাতিছে ফিজিক্যাল টেষ্ট ফাৰ্স্ট এবি এসআই পদবিলাকত কাৰণ বহু কেণ্ডিডেটে হয়তো ৰিটেন এক্সাম কোৱালিফাই কৰি যায় কিন্তু তাৰ পিছত হয়তো যেতিয়া ফিজিক্যাল টেষ্ট পাতে ফিজিক্যাল টেষ্ট হয়তো কেণ্ডিডেটে পাস কৰিব নোৱাৰে সেইকাৰণে আগতীয়াকৈ এবাৰ ফিজিক্যাল টেষ্টটো পাতি দিছে যিসকল কেণ্ডিডেটে হয়তো ফিজিক্যাল টেষ্ট কোৱালিফাই কৰিব পাৰিব তেওঁলোকে হয়তো নেক্সট ৰিটেন এক্সাম দিব পাব যিসকল কেণ্ডিডেটে অসম পুলিচৰ এবিএসআই কমান্ডো বেটালিয়নত যদি এপ্লাই কৰিম বুলি ভাবিছে সো এইটো আছিল এটা সৰুহুৱাকে আপডেট মই আপোনালোকক জনালো যে অসম পুলিচৰ ফালৰ পৰা পুনৰ নতুনকৈ
কামাণ্ডো বেটালিয়নৰ বাবে ভেকেঞ্চি মুকলি কৰা হ'ব 2টা বেটালিয়ন গঠন কৰা হ'ব তাতে খুবেই ভাল ভেকেঞ্চি আহিব বুলি আমি অপেক্ষাৰে আছো সো এইটো আছিলে ইতিমধ্যে অসম পুলিচত প্ৰায় 5000 প্লাস ইতিমধ্যে আপোনালোকৰ অনলাইন আবেদন হৈ গ'ল অহা 5 বছৰত 25000 ভেকেঞ্চি অসম আৰক্ষীতে দিয়া হ'ব এই বিষয়ে আপোনালোকে গম পালে এই 5 বছৰত আপোনালোকে ভালকে চেষ্টা কৰক ভালকে চাকৰি এটা লবলৈ আপোনালোকে চেষ্টা কৰক ইতিমধ্যে আমাৰ অসম চৰকাৰে 160 প্লাস ভেকেঞ্চি 60000 প্লাস ইতিমধ্যে 2025 বৰ্ষত 5 বছৰত আপোনালোকৰ নিযুক্তি দিলে এবাৰ আকৌ 2 লাখ নিযুক্তি দিয়া হ'ব অসম চৰকাৰে 5 বছৰত অহা 5 বছৰ সো এইটো আছিলে আপোনালোকে যদি ভালকে চেষ্টা কৰে নিশ্চয় সাকসেস হ'বই আমি আপোনালোকক আপডেট বিলাক জনাই থাকিম আপোনালোকে ভালকে প্ৰস্তুতি চলাই থাকিব আমাৰ আপোনাৰ পৰা যেটো আপডেট আহে বা আমি গভৰ্ণমেণ্ট চৰকাৰে যেটো আপডেট দিয়ে নিশ্চয় আপোনালোকক আমি ৰেগুলাৰ দি থাকিবলৈ চেষ্টা কৰিম সো এইটো আছিলে যদি ভিডিওটো ভাল পালে সকলোকে যাতে শেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পাওক সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ